পুৱাতে আহি কঠীয়া নি পালোহি এইফালে আছে জহা আৰু এইখিনি আজি খেতি কৰিছে ৰমন হ্যাঁ খেতি এই মই ডাঙৰ ঢেৰ খেতি পথাৰত আছোঁ এতিয়া কঠীয়া তোলা হ'ল আৰু এইবিলাক হৈছে দ কঠীয়া আপুনি যেতিয়া মাটিত ৰুৱে তেতিয়া দ কঠীয়া তোলাৰ পাছত আলিত এদিন দুদিন বা তিনিদিন ৰাখিব লাগে এদিন ৰাখিলে তাক এপালি খোৱা বুলি কয় আৰু দুদিন ৰাখিলে দুপালি তিনিদিন ৰাখিলে তিনিপালি খোৱা বুলি কোৱা হয় এই যে কঠীয়া শিপাবিলাক দেখিছে ইয়াৰ ওপৰত এদিনৰ কাৰণে থ'লে ইয়াৰ পৰা নতুন শিপা ওলাই আহে এই পানীৰ পৰা তুলি দিয়াৰ পাছত সেই শিপাটো ওলোৱাৰ কাৰণে কি হৈ যায় য'ত মাটিটো ৰুই দিব আপুনি তাত কঠীয়াডালে খামুচ মাৰি ধৰে মাটিটো আৰু সেই কঠীয়াডাল কেতিয়াও নমৰে দ কঠীয়া সেইকাৰণে নমৰে গতিকে দ কঠীয়াৰ যি ধান সেই ধানো উৎপাদনটো বেছি হয় বাম কঠীয়াৰ দৰে নহয় এতিয়া কথাটো হ'ল কি আমাৰ অসমীয়া ৰাইজে আমি ৰাস্তাত আন্দোলন কৰিছোঁ কিন্তু ৰাস্তাত আন্দোলন কৰিলে নহ'ব আমি খেতি মাটি পথাৰ তাত আন্দোলন কৰিব লাগিব আমি যদি খেতি নকৰোঁ আমি যদি নিজৰ মাটিটোৰ পৰা ধৰি ৰখাৰ চেষ্টা নকৰোঁ তেতিয়াহ'লে আমি যিমান ৰাস্তাত আন্দোলন কৰিলেও আমাৰ যিসকলক এতিয়া অবৈধ বুলি কোৱা হৈছে নাগৰিক বুলি কোৱা হৈছে সেই নাগৰিকবিলাকেই আমাক খেতিটো কৰি দিব লাগিব গতিকে আমি প্ৰথমতে আমাৰ জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ হ'লে আমি নিজে খেতি কৰিব লাগিব আৰু এই খেতিটো আমাৰ এটা জাতীয় উৎসৱ হিচাপে ল'ব লাগিব যিহেতু আমাৰ 85% মানুহে খেতি কৰে কৃষক মানুহ 85% মানুহ চাকৰি বাকৰি নাই কিন্তু অজস্ৰ মাটি আমাৰ পৰি আছে কিন্তু আপুনি দেখিব যে এতিয়া সেই মাটিবিলাকত মানে মানুহে খেতি কৰিবলৈ এৰি দিছে আৰু কঠীয়া তুলি আছে এইখিনি আছিলে জহা কঠীয়া ওখ হ'ল সেইকাৰণে অলপ পৰি গৈছে এতিয়া ৰুই থকা হৈছে ৰোৱনীয়ে খুব ধুনীয়াকৈ ৰুইছে কঠীয়া এই কঠীয়া অলপ ঘন হৈছে তথাপিতো ইয়াত অলপ পটাছ মাৰিব পাৰিব পটাছ মাৰিলে ভালে যাব ৰুই আছে